মহিলা উদ্যমিতা আঁচনিৰ ধন খৰচ কৰাৰ বাবে এজন লোকক হত্যা কৰা হ'ল। এটা চাঞ্চল্যকৰ হত্যাকাণ্ড যেটো লংকাত সংঘটিত হৈছে আৰু শহুৰেকৰ হাতত প্ৰাণ গৈছে জোৱায়েকৰ। এটা অত্যন্ত চাঞ্চল্যকৰ ঘটনা, কাৰণ কালিৰ দিনটোত এই ঘটনা সংঘটিত হ'ল। কালি দিনৰ ভাগত যিজন জিতেন নাথ, যিজনৰ ইতিমধ্যে মৃত্যু হৈছে, তেখেতৰ নাম হৈছে জিতেন নাথ। জিতেন নাথৰ পত্নীয়ে আৰু তেওঁৰ কন্যাই টকা 20,000 তেওঁলোকে উলিয়াই আনিছিল বেংকৰ পৰা আৰু ঘৰত থৈছিল। আৰু এইজন যি জিতেন নাথ, তেখেতে তাৰে 1,000 টকা তেওঁ খৰচ কৰিছিল। আৰু তাৰ পাছতেই তেখেতৰ শহুৰেকৰ লগত তৰ্কাতৰ্কি হয় আৰু শেষত এডাল লাঠিৰে মৰিয়াই শহুৰেকে অকণ নাথ, যিজন শহুৰেকৰ নাম, তেওঁ হত্যা কৰিলে জিতেন নাথক আৰু চিকিৎসালয়লৈ নিয়া হৈছিল তেখেতক অতি সংকটজনক অৱস্থাত, আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতৰ মৃত্যু হৈছে। এই সমগ্ৰ ঘটনাটো মহিলা উদ্যমিতা আঁচনিৰ ধন খৰচ কৰাৰ বাবে হৈছে বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে, পৰিয়ালৰ লোকে জানিবলৈ দিছে। আৰু স্থানীয় যি গাঁওবুঢ়া আছে, গাঁও প্ৰধান আছে, তেওঁলোকে জনায় যে কোনো সংঘাত নাছিল, কিন্তু এই সমগ্ৰ ঘটনাৰ আঁৰত এটা অন্যতা কাৰণ আছে, যিটো হৈছে মদ। সুৰাপান কৰি আছিল আৰু সেই অঞ্চলটোত দিনক দিনে একাংশ দোকান বা বিভিন্ন অঞ্চলত সুৰাৰ অবাধ প্ৰচলন হৈছে। সেইকাৰণে দিনে পোহৰে তাত মানুহবোৰে মদ খাই থাকে আৰু মদৰ কাৰণে এই ঘটনা সংঘটিত হৈছে বুলি এটা অভিযোগ উত্থাপন হৈছে। কেৱল মহিলা উদ্যমিতা আঁচনিৰ ধন নে লগত অন্য কাৰণো আছে, যেতিয়া তদন্ত কৰি থকা হৈছে। ইতিমধ্যেই অকণ নাথ, যিজন হত্যাকাৰী, তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সোধা পোছা কৰি আছে। তেওঁ কৈছিল যে এইজন যি জিতেন নাথ, তেওঁ প্ৰতিদিনে সুৰাপান কৰিছিল আৰু ঘৰৰ পৰা তেওঁ টকা পইচা বিচাৰিছিল। যদি টকা পইচা নিদিয়ে তেন্তে তেওঁ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু কালিৰ দিনটোতো অনুৰূপ ঘটনা সংঘটিত কৰিছিল। পুৱাৰে পৰাই এজন জিতেন নাথে সুৰাপান কৰি আছিল আৰু নিজৰ পত্নীয়ে বেংকৰ পৰা উলিয়াই অনা 20,000 টকাৰ পৰা তেওঁ 1,000 টকা মদ খাবলৈ বুলি লৈ গৈছিল। তাৰ পাছতে এটা কাজিয়াৰ সূত্ৰপাত হয় আৰু তাৰ পৰিণতিত এটা ভয়ংকৰ হত্যাকাণ্ড। নিশাৰ ভাগলৈ এই খবৰটো আহিছে। ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে যিজন হত্যাকাৰী অকণ নাথ। তেখেতক জানিবলৈ দিছিল যে দীৰ্ঘদিনৰ পৰা তেওঁলোকে কিছুমান আগৰ পৰাই তেওঁ সদায় ঘৰত টকা বিচাৰি কিছুমান অশান্তি সৃষ্টি কৰিছিল, ভাবুকি প্ৰদান কৰিছিল। তাৰ কাৰণেই ধৈৰ্যৰ সীমা হেৰাই অকণ নাথে জিতেন নাথক এডাল লাঠিৰে প্ৰহাৰ কৰিলে আৰু অৱশেষত তেখেতৰ মৃত্যু হৈছে। মন্তব্য আহিছে পৰিয়ালৰ ফালৰ পৰা, শুনা বিচাৰিছোঁ। মানে মা আৰু আইতাই চৰকাৰৰ পৰা 20,000 টকা উঠাই আনিছিলে বেংকৰ পৰা। পিছত 20,000 পৰা পাপাই 1,000 টকা চুকৈ লৈ গ'ল। মনে মনে কাকা তাত আছিলে 20,000 টকাটো। তাৰপিছতে কাকাই পাপাক সুধিছে কিহৰ কাৰণে 1,000 টকাটো নিলি। পিছত পাপাই মদ খাই আছিলে, দিনটো মদেই খাই আছে। কালি বাৰ্থডে আছিল কাৰণে গোটেই দিনটো মদেই খাই আছে। তাৰপিছতে পাপাই কৈছে তোকো এয়া 20,000 টকা খাবলৈ নিদিওঁ, ময়ো নেখাওঁ, তোক আজি মাৰিয়ে পেলাম বুলি কৈছে। মাৰি পেলাম বুলি কৈ পেলাই আহিলেই মাৰিবলৈ, মানে মাৰিবলৈ হাত দাঙি ল'লেই। তাৰপিছত কাকাই খৰি কাটি আছিলে। পিছত খৰি কাটি থাকোঁতে কাকাও খং উঠি গ'ল ঘপককৈ মাৰিবলৈ অহাৰ কাৰণে। পিছত ইমান সৰুমান বাৰী এডাল লৈ পেলাই গাত মাৰিবলৈ ধৰোঁতে মাথাতে লাগি গ'ল। পিছত তেজ ওলাইছে বহুত সৰসৰাই। পিছত মই আৰু মামী এজনীয়ে যোৱাপুখুৰীলৈ লৈ গ'লোঁ। পিছত ডক্টৰে 4টা চিলনি মাৰি পেলাই কৈছে দৰৱখিনি খুৱাই কিবা ভাল হৈ যাব বুলি। পিছত গাড়ীত ৰাস্তাত আহি থাকোঁতে মই ভাবিছোঁ পাপা টোপনি গ'ল, সেইকাৰণে কাণতে শুৱাই লৈ আহিছোঁ ধুনীয়াকৈ। তাৰপিছতে ঘৰত আহি পেলাই দাদাকেইটামানে শুৱাই দিছে পাপাক। পিছত 2টামান বজালৈকে মই পঢ়ি আছিলোঁ। আজি এক্সাম আছিল কাৰণে মই পঢ়ি আছিলোঁ। তাৰপিছতে মায়ে 2টামান বজাত উঠি পেলাই কৈছে যাহিচোন পাপা কি হ'ল আৰু। পাপাই একো মাত বোলো নিদিয়ে, লৰচৰো নহয়। পিছত মই উঠি গৈ পেলাই চালোঁ, এনেকৈ হাতখন এনেকৈ চুই পেলাই চালোঁ, একো নাই। পিছত মইতো এতিয়া মাইক ক'বও নোৱাৰা হ'লোঁ পাপাও নাই বুলি, মায়ে নহ'লে কান্দিয়ে থাকিব। তাৰপিছত তথাপিও মায়ে কান্দিয়ে আছে, বহুত একে বেৰত মাথা মাৰি কান্দি আছে। তাৰপিছতে মই ধুমাধুম এজনী মামীলৈ ফোন কৰিছোঁ, কৈ পেলাই কৈছোঁ মামী ধুমাধুম আহাচোন আৰু, মায়ে এতিয়া পাগল হ'ব, ইমান কান্দি আছে, মই এতিয়া একো কৰিব নোৱাৰা হ'ল। মায়ে কান্দা দেখি পেলাই কাকাও একে মানে বেহুচেই হৈ গ'ল, পাগলৰ নিচিনা হৈ গ'ল। পিছত ভণ্টি আছে, ভণ্টি তাই সৰু, সেইবিলাক দেখি পেলাই তাইও পাগল হৈছে। মইনো অকলে কি কৰিম। তাৰপিছতে মামীহঁত আহিলে, অহাৰ পিছত মানে মাইক সেইবিলাক মায়ে মানে সেই 2টা বজাৰ পৰা কান্দিয়ে আছে, গোটেই এতিয়ালৈকে কান্দিয়ে আছে, মায়ে ক'বই নোৱাৰে। আকৌ এতিয়া জেঠাইহঁতে কৈ আছে মই সিহঁতক খবৰ নিদিলোঁ বুলি। সেইখিনি খবৰ নিব মই কেনেকৈ খবৰ দিম আপুনিয়ে কওকচোন। এতিয়া তোমাক কাকাই মাৰিছিলে, কাকাৰ নাম কি? জিতেন নাথ, অকণ নাথ। অকণ নাথ। আৰু তোমাৰ দেউতাৰ নাম কি? জিতেন নাথ। এইখিনি জেগাখিনিৰ নাম কি? পুবুদালি। তোমাৰ দেউতাৰ মৃত্যু হৈছে। আজি ৰাতিপুৱা মোৰ বন্ধু আপোনাৰ ললিত বৰাই মোলৈ ফোন কৰিলে প্ৰায় 6:10 মানত। ফোন কৰি ক'লে যে এনেকুৱা আমাৰ অঞ্চলত মোৰ ঘৰৰ ওচৰতে মাৰ্ডাৰ এটা হৈছে। তাৰপিছত কৈছে তই ধুমাধুম আহ, আৰু তেওঁ ল'ৰাটো বাইকেও মোলৈ ফোন কৰিলে। মই আহোঁতে প্ৰায় আধা ঘণ্টামান লাগিছে ওলাই কৰি আহোঁতে। আহি পেলাই ইয়াত দেখিছোঁহি যে জিতেন নাথ আৰু শহুৱেকৰ নাম হৈছে আপোনাৰ কনক নাথ, অকণ নাথ। তেওঁলোকৰ কি হ'ল, কালি বোলে মহিলা উদ্যমিতা আঁচনি ঘনীয়েক আৰু শাহুৱেকে 20,000 টকা উঠালে, 10,000। সেই পইচাৰ পৰা 1,000 টকা এটা
জোৱায়েক আপোনাৰ জিতেন নাথে 1000 টকা এটা মনে মনে লৈ গ'ল। সেইটো লৈ বাক বিতণ্ডতা লাগিল। লাগুনতে কি কৰিলে, শহুৱেকে আপোনাৰ খৰি কাটি আছিল বোলে, কালি ভাটিবেলা 4টা-5টামান বজাত হ'ব চাগে। তাৰপিছত আৰু খৰিয়ে মাৰি দিলে মাথাত যেতিয়া মাৰি দিলে, মাৰি দিওঁতে অতিৰিক্ত আপোনাৰ তেজ ওলাবলৈ ধৰিলে। ৰক্ত যেতিয়া বাঢ়ি হ'ল তেতিয়া তেওঁলোকে ঘৰৰ পৰিয়ালে আপোনাৰ কিবা গাড়ী এখন ব্যৱস্থা কৰি হস্পিটাললৈ নিলে, জোৰাপুখুৰী হস্পিটালত তেওঁলোকে প্ৰাথমিক ট্ৰিটমেণ্ট কৰিলে হ'লা, মেডিচিন দিলে, চিলাই দিলে। দিয়াৰ পিছত ৰাতি আহোঁতে প্ৰায় ইয়াত পাওঁতে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ ভাষ্যমতে 10টামান বাজিছে, 10টা, 10:30 এনেকুৱা বাজিল। আহি যেতিয়া গাড়ীতে আহিছে, অহাৰ পিছত খুৱাই দিয়াৰ পিছৰ পৰা তেওঁলোকে ইমান খা খবৰ লোৱা নাই। ৰাতি 1-2টামান বজাত ঘনীয়াকৈ বোলে মাত দিওঁতে যেতিয়া তেওঁ মাত বোল নাই, বিচনাতে তেনেকুৱাতে মৰি আছে। এইখিনিকে গম পাইছোঁ। এই জেগাখিনিৰ নাম পূব উদালি। আৰক্ষীও প্ৰশাসন লোকলৈ আহিছে। ইতিমধ্যে যিজন শহুৱেকক এৰেষ্ট কৰিছে, বৰ্তমান তেওঁ এৰেষ্ট কৰি লৈ যোৱা হৈছে আৰু বৰ্তমান ডেড বডি নিবৰ কাৰণে ডেড বডি ভানখনো আহি আছে। আমাৰ ইয়াত পুলিচ প্ৰশাসনো আছে, আমাৰ ৰাইজো আছে, সচেতন ৰাইজ আছে। গতিকে এই অঞ্চলত আৰু এটা কথা ক'বলৈ যাওঁ যে মদৰ উৎপাত যিটো বেছি হৈছে, তাৰমানে এই মদৰ প্ৰতি আসক্তি হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ঘটনা ঘটিয়ে থাকে। এই অঞ্চলৰ মানুহবিলাকৰ মাজত, বিশেষকৈ আমাৰ অসমীয়া সমাজত মদ, ভাং, ড্ৰাগছে এনেকুৱা এটা চানি ধৰিছে, যি নেকি ইয়াৰ পৰা মুক্ত হ'বলৈ বহুত কষ্ট কৰিবলগীয়া হ'ব পাৰে। প্ৰশাসন আমি লাগিব, নহ'লে আমাৰ পৰিয়ালবিলাক শেষ হ'ব এই অঞ্চলত থাকে। এনেও আপোনাৰ ইয়াত মাটি বাৰী বিক্ৰী কৰি পেলাই বিভিন্ন ঠাইলৈ গুচি গৈছে। একমাত্ৰ আপোনাৰ মদ, ভাং এইবিলাক খোৱাৰ কাৰণে আৰু অকৰ্মণ্যৰ কাৰণে এই অঞ্চলৰ মানুহবিলাকৰ মাটি বাৰী বিক্ৰী কৰি পেলাই বিভিন্ন অঞ্চললৈ গুচি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ মন্তব্য শুনিলে এটা অত্যন্ত চাঞ্চল্যকৰ ঘটনা, আৰু সেই অঞ্চলটোৰ কথা বিশেষকৈ কৈছে এজন গাঁও প্ৰধান। তেওঁ উল্লেখ কৰিছে যে সেই অঞ্চলটোত একাংশ ব্যক্তিয়ে অবাধ সুৰাৰ তেওঁলোকে প্ৰচলন কৰিছে। বিভিন্ন দোকান বা বিভিন্ন মানুহৰ ঘৰত তেওঁলোকে অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে, যাৰ ফলত সেই অঞ্চলটোত দিনক দিনে এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে। বহু লোকে তাৰ পৰা মাটি বাৰী বিক্ৰী কৰি অন্য ঠাইলৈ গুচি যাব লগা হৈছে। মদৰ প্ৰচলনৰ কাৰণেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে বুলি কৈছে। কাৰণ আজি যিটো ঘটনা সংঘটিত হ'ল সেইটোৰ মূলতো আছে যে মহিলা উদ্যমিতা আঁচনিৰ ধন খৰচ কৰিছিল জিতেন নাথ নামৰ ব্যক্তিজনে, যিজনে টকা 1000 লৈছিল নিজৰ পত্নীৰ পৰা, মদ খাবলৈ সেই পইচা লৈছিল। আৰু সেই পইচা লোৱাতেই খং উঠিছিল শহুৰেক অকণ নাথৰ। আৰু তৰ্কাটো কি হয়, প্ৰথম অৱস্থাত কাম কৰি আছিল অকণ নাথে, আৰু তাৰ পাছতে এটা লাঠিৰে তেওঁ নিজৰ জোৱায়েকক প্ৰহাৰ কৰিলে, আৰু তাৰ পৰিণতিত তেখেতৰ মূৰত যথেষ্ট আঘাত পায়। তেজ ওলাই এখন হস্পিটেললৈ তেখেতক লৈ যায় নিজৰ কন্যাই, আৰু নিশাৰ ভাগত তেওঁ মূৰত 4-5টা চিলাই তেওঁ পৰিছিল। তেওঁক ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল আৰু নিশা ঘৰতে তেখেতৰ মৃত্যু হয়। এটা হত্যাকাণ্ড সমগ্ৰ অঞ্চল জোকাৰিছে লংকাত, কাৰণ 1 জানুৱাৰীৰ দিনাখনে এই ঘটনাটো সংঘটিত হ'ল। এটা ভয়ংকৰ ঘটনা, কিন্তু এই সমগ্ৰ ঘটনাৰ আঁৰত আছে মদ, সুৰাৰ অবাধ প্ৰচলন। ইতিমধ্যে কৈছে তাৰ স্থানীয় ৰাইজে যে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে কোনসকল ব্যক্তিয়ে তাত সুৰাৰ প্ৰচলন কৰি আছে বা সুৰা বিক্ৰী কৰি আছে অবৈধভাৱে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু স্থানীয় আৰক্ষীৰ ওপৰত অভিযোগ আছে যে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, আবকাৰী বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ কাৰণেই সুৰাৰ অবাধ প্ৰচলন সেই অঞ্চলটোত বৃদ্ধি পাইছে। নতুন প্ৰজন্ম বিপথে পৰিচালিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে, আৰু এনে কেতবোৰ অপৰাধজনিত ঘটনা দিনে দিনে তাত বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইতিমধ্যেই এই সমগ্ৰ ঘটনাৰ লগত জড়িত এজন ব্যক্তি অকণ নাথ, যিজন হত্যাকাৰী শহুৰেক সম্পৰ্কত, তেখেতক আটক কৰিছে আৰক্ষীয়ে, আৰু তেখেতক সোধা পোছা কৰিছে যে ঘটনাৰ আঁৰত কি। কিন্তু তেওঁ প্ৰাথমিক কথাত যিটো কৈছে যে প্ৰতিদিনেই এজন জিতেন নাথে সুৰাপান কৰিছিল, সুৰাপান কৰি তেওঁৰ পত্নীক টকা বিচাৰিছিল, টকা নিদিলে তেওঁলোকে যি ঘৰুৱা হিংসাৰ তেওঁ সংঘটিত কৰিছিল, তাৰ কাৰণে অৱশেষত ধৈৰ্যৰ বান্ধ ছিঙি তেখেতে নিজৰ জোৱায়েকক হত্যা কৰিছে, এই মন্তব্য কৰিছে। কিন্তু আৰক্ষীয়ে তদন্ত কৰিব সমগ্ৰ ঘটনাৰ, সকলোৱে বিচাৰিছে সমগ্ৰ ঘটনা